গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত দক্ষিণ হেঙেৰাত বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা অঞ্চলত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। দক্ষিণ হেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সজাগতা সভাখন গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ আৰু জিলা সমাজ কল্যাণ বিভাগৰ যুটীয়া উদ্যোগত জিলা শিক্ষা বিভাগৰ সহযোগত সম্পন্ন হয়। বৰ্তমান সমাজত যুৱ প্ৰজন্মৰ মাজত ক্ৰমবৰ্ধমান উচ্ছৃংখলতা আৰু নানাবিধ সামাজিক সমস্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ পাইছে। এই পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই গুৰুত্বপূৰ্ণ সভাখনৰ আয়োজন কৰা হয়। বিশেষকৈ ড্ৰাগছৰ ভয়াৱহ কুপ্ৰভাৱ, বাল্য বিবাহ, পৰিবহণ আইন অমান্য কৰাৰ বিপদ আৰু চাইবাৰ ক্ৰাইমৰ ক্ৰমবৰ্ধমান সমস্যা, এই চাৰিটা প্ৰধান বিষয়ক কেন্দ্ৰ কৰি সভাখনত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। সভাত বক্তাসকলে বিশেষভাৱে উনুকিয়াই দিয়ে যে ড্ৰাগছ আজি সমাজৰ এক মাৰাত্মক ব্যাধিত পৰিণত হৈছে। এই বিষবাষ্পই যুৱ প্ৰজন্মক ধ্বংসৰ দিশে আগুৱাই নিছে। এই অভিশাপৰ বিৰুদ্ধে সমাজৰ প্ৰতিজন মানুহে সোচ্চাৰ হোৱাৰ আহ্বান জনোৱা হয়। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ড্ৰাগছৰ বিৰুদ্ধে এক দৃঢ় সামাজিক আন্দোলন গঢ়ি তোলাৰ বাবে উৎসাহিত কৰা হয়। একেদৰে বাল্য বিবাহে এজনী ছোৱালীৰ জীৱন কিদৰে অন্ধকাৰময় কৰি তোলে তাক সবিস্তাৰে বুজাই দিয়া হয় আৰু এই কুপ্ৰথাৰ বিৰুদ্ধে সকলোকে সচেতন হ'বলৈ আহ্বান জনোৱা হয়। চাইবাৰ ক্ৰাইম সন্দৰ্ভত বক্তাসকলে জনায় যে বৰ্তমান ডিজিটেল যুগত অনলাইন প্ৰতাৰণা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হয়। পৰিবহণ আইন সম্পৰ্কতো সকলোকে সচেতন হ'বলৈ আৰু যান-বাহন চলোৱাৰ নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হয়। এই সভাত জিলা শিক্ষা বিষয়া শ্ৰী হেমগিৰি নৰ, গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দাস, জিলা সমাজ কল্যাণ বিষয়া দুদু দত্ত, সহকাৰী পৰিবহণ প্ৰৱৰ্তক বিষয়া ক্ষীৰোদ নেওগ, মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ৰঞ্জন বৰুৱা, দক্ষিণ হেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কমৰাবন্ধাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ বৰাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে আৰু নিজ নিজ বিভাগৰ দৃষ্টিভংগীৰে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাখনৰ অধ্যক্ষতা কৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মাই। তেওঁৰ সভাপতিৰ ভাষণৰ সমাজৰ সামগ্ৰিক উন্নতিৰ বাবে প্ৰতিটো স্তৰত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাখন হাত ধৰে জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক মানস কাকতিয়ে। জিলা কৰ্মচাৰী পৰিষদৰ বহুসংখ্যক বিষয়ববীয়া এই অনুষ্ঠানত উপস্থিত থাকি সভাখন সফল কৰি তোলে। আজি গোলাঘাট সমাজ কল্যাণ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ, শিশু কল্যাণ বিভাগ সকলো বিভাগৰ সহযোগত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত এই দক্ষিণ হেঙেৰা হায়াৰ ছেকেণ্ডেৰীত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক লগত লৈ ড্ৰাগছ, বাল্য বিবাহ, চাইবাৰ ক্ৰাইমকে আদি কৰি যিবিলাক বস্তুৱে আমাৰ গোটেই সমাজৰ ছাত্ৰ-ছাত্ৰীসকলক বা আমাৰ প্ৰজন্মটোক বা আমাৰ সকলোকে যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে আমি এটা সজাগতা সভা আহ্বান কৰিছোঁ। আৰু আমি ইতিমধ্যে যোৱা 2টা বছৰত আমি কৰ্মচাৰী পৰিষদে গোলাঘাটৰ বিভিন্ন স্কুলত বা বিদ্যালয়বিলাকত আমাৰ এই সজাগতা সভা কৰি আহিছোঁ। আজি তাৰ কাৰণে এই বছৰতে আমি প্ৰথম ইয়াতে অপেনিং কৰিছোঁ। আমাৰ আই এছ মহোদয়ে, স্কুল পৰিদৰ্শক মহোদয়ে অপেনিং কৰিছে। আমাৰ আশা যে আমি অকল আমাৰ নিজৰ দৰমহা বাদেও আমি যাতে আমাৰ যিসকল প্ৰজন্ম, যিসকল আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এটা সঠিক দিশে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা আমি আগত লৈ পেলাই আমি আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন বা জিলা বিভিন্ন বিভাগে আমাক যথেষ্ট সহায় কৰিছে আৰু বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকলেও আমাক বহুত সহায় কৰিছে, উৎসাহ দিছে। গতিকে আমি ভাবিছোঁ অন্ততঃ মাহটোত এখনকৈ হ'লেও যদি সভা পাতি পেলাই আমি অন্ততঃ ছাত্ৰ-ছাত্ৰীসকলক অলপ হ'লেও উদ্বুদ্ধ কৰিব পাৰোঁ এই অসামাজিক কামবিলাকৰ বিপৰীতে, নিশ্চয় আমি সফল হ'ব পাৰিম। অলপ হ'লেও এই চেষ্টা আমি আগত ৰাখি আগবাঢ়িছোঁ। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ সকলো শিক্ষক সংগঠন, এম ই শিক্ষক সংগঠন, ছিনিয়ৰ বেছিক শিক্ষক সংগঠন, হাইস্কুল শিক্ষক সংগঠন, এই সকলো শিক্ষক সংগঠনসকলেও আমাৰ লগত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এই ক্ষেত্ৰত আমি পৰিবহণ বিভাগ আৰু জিলা আমাৰ শিক্ষা বিভাগ আৰু আমি সমাজ কল্যাণ বিভাগক আমি কৰ্মচাৰী পৰিষদৰ হৈ বিশেষ আমি শলাগ লৈছোঁ। আৰু লগতে জিলা আয়ুক্ত মহোদয়ে আমাক যথেষ্ট উৎসাহ দিছে এই অনুষ্ঠানভাগি আগবঢ়াই নিবৰ কাৰণে। আৰু আজি আহি আপোনালোকে যি কষ্টত আহি পেলাই আমাক এই অনুষ্ঠানভাগি আগবঢ়াই নিয়াত সহযোগ কৰিলে তাৰ বাবে আপোনালোকলৈ আমাৰ কৰ্মচাৰী পৰিষদৰ পৰা ধন্যবাদ। আমি বাল্য বিবাহ, ড্ৰাগছ, আমাৰ চাইবাৰ ক্ৰাইম, পথ পৰিবহণ
এই বস্তুকেইটা মূল হিচাপে লৈছোঁ। শিশু সুৰক্ষা শিশু সুৰক্ষা গোলাঘাটত যথেষ্ট পৰিমাণে ড্ৰাগছৰ পৰিভ্ৰমী হয় 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 লগতে দেখা গৈছে যে যুৱ শৃংখলা বেছি যুৱ শৃংখলাটো কাৰণে আমি অলপ অভিভাৱকসকলো দায়ী যদিও আমি অন্ততঃ আমিতো তাক আমি চাই থাকিলে নহ'ব, যুৱ শৃংখলাটো আমি ঠিক কৰিব লাগিব। আজি দেখিছে যে গোলাঘাটত জানুৱাৰীৰ পৰা আজি 53জন মানুহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এই গোলাঘাট জিলাত। যোৱা বছৰ শতাধিক মানুহ আমাৰ পৰা আঁতৰি গৈছে পথ দুৰ্ঘটনাত। এইটো অলপ আমাৰ কাৰণে হানিকাৰক কথা হোৱা নাই আমাৰ সমাজখনৰ কাৰণে। গতিকে এই কথাটোত আমি যদি সজাগ আনিব নোৱাৰোঁ, আমি সকলো জাতীয় সংগঠন আৰু অন্যান্য অনুষ্ঠানকো আহ্বান জনাইছোঁ যে আপোনালোকেও ইয়াৰ বিৰুদ্ধে লাগক, এই অসামাজিক কামবিলাক যাতে আমাৰ সমাজখনৰ পৰা আঁতৰি যায়।